এইটো লগাওয়ার পিছত এতিয়া 600 টকা কেনেকৈ নম্বৰ 1 নম্বৰ 2 হ'ল যেহেতু আপোনালোকে আগতে ধৰ লাইন কাট অফ কৰিলে এতিয়া ফটককৈ 400 টকা এটা জৰিমনা ভৰিব লগা হয় হ'ল সেইটো ইয়াৰ পিছত হ'ল এই যে লোড শেডিং যিটো হৈ থাকে সেই লোড শেডিঙৰ সময়ত আমি চাৰ্জ ভৰিব লগা হয় কিন্তু আপোনালোকৰ চাৰ্জো চালিলে অফিচ নাই এটা গাড়ী চলে পুৰা এই গোটেইখিনি বিষয় কাৰণ ইয়াতে যিখিনি আহিছে গোটেই বিমূলীয়া আমি পিছত আহিবলৈ বাধ্য হ'ম কাৰণ এতিয়া আপোনাক আমি এইটো এইকাৰণেই দিছোঁ আপোনাৰ বন্ধুজনৰ প্ৰশিক্ষণলৈ এই বিষয়টো লৈ আপুনি ডিছকাছ কৰিব লাগে কাৰণ আপুনি আমাৰ সেৱাৰ কাৰণে ইয়াত আহিছে আপুনি আমাক সেৱা দি আছে আপুনি কিবা কৰিব যিখিনি কৰিব সেইখিনি আপোনাৰ আমাৰ দায়িত্ব হ'ল আপোনাক জনাব যদি আপোনাৰ পৰা টেকনিকেল সাপোর্ট যদি আপোনাৰ পৰা আমি কিবা প্ৰকল্প পাই যাওঁ তেতিয়াহ'লে অশেষ ধন্যবাদ আপোনাক আৰু যদি নেপাওঁ তেতিয়াহ'লে আমি গোটেই জীৱনীয়া পাতি আপোনাৰ ওচৰত আকৌ আহিবলৈ পাৰিম আৰু সেইটো আমাক নকৰাবলৈ আপোনাক মানে বিশেষভাৱে আমি অনুৰোধ কৰিম ইয়াৰ পিছত কথা হ'ল কি এই যিখিনি মানুহ ইলেক্ট্ৰিক ছাপ্লাই দিব পাৰি তাতে কানেকশ্যন হৈ আছে 200জন সেই বস্তুটো টেকনিকেলি আপোনালোকৰ অফিচৰ মেটাৰ আপোনালোকে হিচাপ পাৰিব যাৰ কাৰণে হয় কি কেতিয়াবা আমাৰ জনসাধাৰণে এই লাইনমেনবিলাক যায় লাইনমেনবিলাকক দাবী ধমকি দিয়ে হয় এইটো এনেকৈ হৈ গ'ল কিন্তু আপোনালোকৰ কেপাচিটি আছে 2 টকা আপোনালোকে 6 টকাৰ কেপাচিটি দি আছে সেইটোতো আমি মানে আমি নাজানিম না আমিতো নাজানো গতিকে সেইখিনি আপুনি স্মাৰ্ট মিটাৰ যেতিয়াৰ পৰা চৰকাৰে আমাৰ ঘৰে ঘৰে সংযোগ কৰিছে সেই দিনৰে পৰাই প্ৰতিজন মানুহৰ প্ৰতিজন ৰাইজৰ ঘৰৰ মিটাৰৰ বিল 2 গুণ তথা 3 গুণ পৰ্যন্ত বৃদ্ধি পাইছে আৰু মানুহে বিদ্যুতৰ বিল নিদিলে একদিন নিদিলে বিল কাটি দিয়ে আৰু 400 টকা ফাইন লয় আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ শক্তি বিভাগক বা শক্তিমন্ত্ৰীক জনাব বিচাৰিছোঁ যে এই স্মাৰ্ট মিটাৰত নিশ্চয় কিবা বিসংগতি আছে নহ'লে একেখিনি সামগ্ৰীয়ে আৰু যোৱা বছৰ যি ব্যৱহাৰ কৰিছিলোঁ আগৰ মিটাৰ থাকোঁতে সেইখিনি সামগ্ৰীয়ে আমি এতিয়াও ব্যৱহাৰ কৰি আছোঁ কিন্তু যোৱা বছৰ যদি আমাৰ 1000 টকা বিল আহিছিল এইবাৰ 4000 টকা বিল আহিছে ইয়াৰ কাৰণতে হ'ল আমি ভাবিবলৈ বাধ্য হৈছোঁ যে স্মাৰ্ট মিটাৰটো এটা ডাঙৰ বিসংগতি বিৰাজ কৰিছে আৰু এই বিসংগতিখিনি দূৰ কৰক অন্যথা ৰাইজ কিন্তু ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব চৰকাৰ তথা শক্তি বিভাগ আৰু চাওক মিটাৰ স্মাৰ্ট কৰিছে কিন্তু যিটো লাইনৰ তার সেইটো স্মাৰ্ট কৰা নাই আকাশত অকণমান কলা হ'বই নপৰে কাৰেণ্ট যায়গৈ দিনটোত 10-12লৈকে কাৰেণ্ট যায় আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা কেতিয়াবাতো দিনটোৱে কাৰেণ্ট নাথাকে সেয়েহে আমি আমাৰ পৰা 4 গুণ পৰ্যন্ত বিলো লৈ আছে আৰু আমাক কাৰেণ্টটো আমাক যিটো সুবিধা কৰি দিব লাগিছিল দিয়া নাই সেয়েহে আজি আমি ডিমৰীয়াবাসী ৰাইজৰ হয় সোণাপুৰ বিদ্যুৎ উপমণ্ডলত আহি উপস্থিত হৈছোঁ হৈ পেলাই যি SDO ছাৰ তেখেতক আমি এখন স্মাৰক পত্ৰ দিছোঁ আৰু আমি আশা কৰিছোঁ যে স্মাৰক পত্ৰত তেখেতে গুৰুত্ব সহকাৰে ল'ব আৰু আমাৰ ৰাইজৰ যি সমস্যা আছে সমস্যাৰ সমাধান কৰিব আৰু যদিহে এই সমস্যা সমাধান নকৰে তেতিয়া কিন্তু বৃহত্তৰ ৰাইজ ওলাই আহিব শক্তি বিভাগৰ বিৰুদ্ধে তথা সোণাপুৰ বিদ্যুৎ উপমণ্ডলৰ বিৰুদ্ধে